এটা শৰীৰৰ ওপৰত 18ৰ পৰা 20টাকৈ নৰপিশাচ শৰীৰটোৰ পৰা উদ্ধাৰ 150 গ্ৰাম বীৰ্য ৰাষ্ট্ৰীয় মহিলা আয়োগ প্ৰশাসন CBR তদন্তত পোহৰলৈ আহিল এটা নৰপিশাচ সঞ্জয় ৰয় হে অভিশপ্ত নিশা কাৰ ঘৰত কটাইছিল RG কোৰ কাণ্ডৰ খলনায়ক সঞ্জয় ৰয় হে নিশা সঞ্জয় ফোনত কাৰ হৈতে কি কথা পাতিছিল CBR তদন্তত ফাদিল হল প্ৰত্যেকটো চাঞ্চল্যকৰ তথ্য প্ৰথমে কল্পনা কৰক এগৰাকী সুস্থ যুৱতীৰ চকুৰ মণিটো টানকৈ ধৰিলে কিমান সময় তেজ ওলায় এইখিনি সময়তে দুজনকৈ লোকে মৌমিতা দেৱনাথৰ হাতত ধৰি আছিল তাৰ এগৰাকী আছিল মৌমিতাৰ মহিলা সহকৰ্মী চকুৰ পৰা তেজ ওলোৱাৰ আগতে মৌমিতাই চাগে মহিলা সহকৰ্মীলৈ চাই কৈছিল চকুৰ ভাষাত বাৰে বাৰে বুজাবলৈ চেষ্টা কৰি আছিল তই মোক বচা কাৰণ তইও এজনী ছোৱালী মৌমিতাৰ শৰীৰটো দেখি কঁপি উঠিব আপোনাৰো কোনো মাতৃৰ কোলা কেনেকৈ খালী হ'ব পাৰে আৰৱ নিচিনা দেশৰ আইন কিয় আনিব নোৱাৰে এই ধৰণৰ বিভিন্ন প্ৰশ্নৰ মাজতে CBI ফাদিল কৰিলে আন এক চাঞ্চল্যকৰ তথ্য যেহেতু শনিবাৰে CBI তদন্তত পোহৰলৈ আহিছিলে সঞ্জয় ৰায় এজন সাধাৰণ নাগৰিক সঞ্জয়ে বেটেলিয়নৰ বেৰেকত থকাৰ অনুমতি কেনেকৈ পাইছিল এই সন্দৰ্ভত CBI অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া কিয় আৰক্ষী বিষয়াজনে অভিযুক্ত সঞ্জয়ক নিজৰ ঘৰত থাকিবলৈ দিছিল কলকাতাৰ RG কোৰ হস্পিটেলৰ জঘন্য কাণ্ডত অভিযুক্ত সঞ্জয় ৰায়ৰ ঘনিষ্ঠ উপপৰিদৰ্শকগৰাকীৰ বক্তব্য লিপিবদ্ধ কৰিছে CBI খবৰ অনুসৰি ৪ৰ্থ বেটেলিয়নৰ আৰক্ষী বিষয়াজনৰ ঘৰতেই থাকে সঞ্জয় ঘটনাৰ পূৰ্বে আৰু পিছত সঞ্জয়ৰ গতিবিধি আৰু বডি লেংগুৱেজ অনুসৰণ কৰি CBI আৰক্ষী বিষয়াজনক জেৰা কৰিছিল এইখিনিতে প্ৰশ্ন হয় যে এজন সাধাৰণ নাগৰিক সঞ্জয়ে বেটেলিয়নৰ বেৰেকত থকাৰ অনুমতি পালে কেনেকৈ সেই ক্ষেত্ৰত দুইজনে ফোনত কি কথা পাতিছিল কল ডিটেইলছ ৰেকৰ্ডৰো তদন্ত চলিছে CBI ইফালে RG কাণ্ডত চিকিৎসক যুৱতীক হত্যা কৰি ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত সঞ্জয়ৰ মনস্থিতিক পৰীক্ষা কৰিবলৈ দিল্লীৰ পৰা কলকাতালৈ শনিবাৰে আহিছে CBIৰ বিশেষ দল সূত্ৰ অনুসৰি CBI অভিযুক্তৰ মানসিকতা জানিব বিচাৰিছে গতিকে এই বিশেষ দলটো অনা হৈছে আৰু সেই বিশেষ দলটোৱে কলকাতাত আজি সঞ্জয়ৰ আচৰণ আৰু অভ্যাস পৰীক্ষা কৰাৰ লগতে সঞ্জয়ৰ মানসিক অৱস্থাও পৰীক্ষা কৰিব আনহাতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ তৎপৰতাত পোহৰলৈ আহিছে যে সেই উক্ত হস্পিটেলখনৰ কৰ্তৃপক্ষই প্ৰমাণৰ কিছু ভিজুৱেলছ ডিলিট কৰা বা নষ্ট কৰাৰ চেষ্টা চলাইছিল কিয় হস্পিটেল কৰ্তৃপক্ষই প্ৰমাণসমূহ ভাঙি পেলোৱাৰ চেষ্টা চলাইছিল এইদৰে কেতবোৰ তদন্ত পোহৰলৈ আহিছে ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু CBIৰ তদন্তত আনহাতে জানিব পৰা মতে অভিযুক্ত সঞ্জয় ৰায়ৰ ভগ্নী আৰু মাতৃও বিচাৰিছে সঞ্জয় ৰায়ৰ ফাঁচী সমগ্ৰ দেশে বিচাৰিছে সঞ্জয় ৰায়ৰ ফাঁচী কোনোৱে যদি কৈছে সঞ্জয় ৰায়ক পাব্লিক প্লেচত এনকাউণ্টাৰ কৰক কোনোৱে কৈছে সঞ্জয় ৰায়ক ফাঁচী দিয়ক কোনোৱে কৈছে সঞ্জয় ৰায়ক মৌমিতাৰ পিতৃৰ হাতত গতাই দিয়ক এতিয়া মাথো ন্যায়ৰ অপেক্ষা নিউজ ডেস্ক ৰিপৰ্ট নিউজ এইট আসাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909